গুৱাহাটীততো একোৱেই নাই বুলি ক'ব পাৰি। এনেকুৱা হৈছে সকলো চাইডে চাইডে পানী হৈ গৈছে। কম মানে আজি 3 দিন ধৰি মানে এনেকুৱা বৰষুণ দিছে মানে মই মানে ৰুমৰ পৰা ওলাব পৰা নাই। এই দেখিছেনে কাহ চৰ্দি এইবিলাকতো হৈছে বাৰু। এইবিলাক মানুহ ঠিক থাকিলে চব ঠিক থাকিব। জাবৰা চাবৰা যিমান আছে মানুহ ঘৰৰ পৰা আনি কিনে আপুনি ড্ৰেইনৰ ভিতৰত সোমাই দিয়ে, বটল সলাই দিয়ে, পল্টন বজাৰ হওক য'তে হওক ধৰক মানে বটলে পাব খালি। মই বৰ্তমান উপস্থিত আছো হেঙেৰাবাৰী ৰাস্তাত আৰু বৰষুণ কেৱল বৰষুণ, চাৰিওফালে বৰষুণ আৰু যাৰ ফলত এতিয়া যি জনজীৱন সেই জনজীৱন ব্যাঘত জন্ম দেখিবলৈ পোৱা গৈছে বৰষুণৰ কাৰণে। যিহেতু কালি নিশাৰ ভাগৰ পৰা বৰষুণ, কালি দিনটো বৰষুণ দি আছিলে আৰু সেই বৰষুণৰ পিছত আজি পুৱাৰ ভাগৰ পৰা নেৰানেপেৰা বৰষুণ আৰু যাৰ ফলত এতিয়া গুৱাহাটী মহানগৰীত যেনেধৰণে পানী হৈছে, যেনেধৰণে বানৰ কবলত পৰিছে সমগ্ৰ মহানগৰবাসী। যিহেতু গণেশগুৰি হওক বা চান্দমাৰী, বামুণী মৈদাম সকলোতে কেৱল পানী আৰু কেৱল পানী। আৰু বৰ্তমানো যি বৰষুণ, সেই বৰষুণৰ যি পৰিস্থিতি, অৰ্থাৎ গুৱাহাটী মহানগৰীৰ বতৰৰ পৰিস্থিতি যথেষ্ট বেয়া হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ গুৱাহাটী মহানগৰীত যথেষ্ট বেয়া পৰিস্থিতি হৈ পৰিছে, কিয়নো যি বৰষুণ, সেই বৰষুণৰ বাবে গুৱাহাটী মহানগৰবাসী ওলাই আহিব পৰা নাই, ৰাজপথলৈ ওলাব পৰা নাই। আৰু যিহেতু গাড়ী মটৰ যিহেতু বিকল হোৱা দেখিবলৈ পোৱা গৈছে সমগ্ৰ গুৱাহাটী মহানগৰবাসী, যিহেতু ৰাতিপুৱাৰ ভাগৰ পৰা বৰষুণ দি আছিলে আৰু সেই বৰষুণ দি থকাৰ বাবে গুৱাহাটী মহানগৰীত প্ৰায়সমূহ গাড়ী বিকল হৈ পৰিছে। কিয়নো ৰাতিপুৱাৰ ভাগত সকলো লোক স্কুললৈ ওলাই আহিছিলে, ল'ৰা ছোৱালী আৰু বিভিন্ন লোক অফিচ কাছাৰীলৈ ওলাই আহিছিলে। কিন্তু সেই সময়তে যেতিয়া বৰষুণ আহিলে, সেই বৰষুণৰ বাবে বহুত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছে। এজন লোক আমি পাইছো, তেখেতে ছাতি লৈ আহিছে। কি ক'ব, কালিৰ পৰা বৰষুণ, আজি ৰাতিপুৱাৰ পৰা বৰষুণ, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? কি কম মানে আজি 3 দিন ধৰি মানে এনেকুৱা বৰষুণ দিছে মানে মই মানে ৰুমৰ পৰা ওলাব পৰা নাই। এই দেখিছেনে কাহ চৰ্দি এইবিলাকতো হৈছে বাৰু। এইবিলাক দেহৰ কথা নকয় বাৰু। মানে মানুহবোৰ কেনেকে চলিছে, এয়া সেয়া শাক পাচলিৰ দোকান দিছে মানুহে, সেইটো সিহঁতেতো ইনকাম কৰিছে ন, সিহঁতেতো হাজিৰা কৰিছে, কিন্তু সিহঁতেতো খাব পৰা নাই। কেনেকে খাব? কিছুমান মানুহে পেটৰ ভোকত এনেকে দোকান দি চলি আছে। বাকী স্থায়ী দোকানবোৰৰ কথা মই নকওঁ, কাৰণ সিহঁতৰ চেল হওক নহওক সিহঁতে বাৰু থাকিব। কিন্তু এইবিলাক দোকানত লক্ষ্য কৰক, মই লক্ষ্য কৰিছো, আপোনালোকো কৰক, দোকানবোৰ দিছে চলিব পৰা নাই, চেল পাতি নাই। এনেকুৱা মানে মোৰ বেয়া লাগে দেখিলে বাৰু। বেলেগ আৰু একো নকওঁ বাৰু। তথাপিও ছাতি লৈ বতৰটো বেয়া যদিওতো খাব লাগিব ন, পেটৰ ভোকত বজাৰ আনিব লাগিব। চ' মই বজাৰ আনিব আহিছো এতিয়া। বেলেগ আৰু কি ক'ম, এনেকুৱা আৰু ভাল লগা নাই আৰু 3 দিন ধৰি এনেকে বতৰটো যিটোকে বেয়া চলি আছে, সেইটো কাৰণে আমাৰ ৰাইজৰ বহুত প্ৰব্লেম হৈছে। আৰু কি ক'ম আৰু তেনেকুৱাই আৰু। অকণমান ৰ'দ দিলে ভাল লাগে আৰু বতৰটো, গৰম দিলেও বেছি বেয়া, বৰষুণ দিলেও বেয়া। মানুহৰতো এটা প্ৰব্লেম থাকিবই আৰু, আমি মানুহ যিহেতু আমি প্ৰব্লেমতে চলি থাকিব লাগিব এনেকে। এগৰাকী আমি পাল তেখেতে জনাইছে যে যিহেতুকে এইকেইদিন গৰম পৰিছিলে আৰু গৰমৰ কাৰণে যথেষ্ট অসুবিধা হৈছিলে। এগৰাকী অটো চালকে, তেখেতে অটোখন চলাই জীৱন নিৰ্বাহ কৰি আছে। অৰ্থাৎ এদিন যদি অটোখন চলাব নাই, তেখেতলোকৰ পৰিয়াললৈ অসুবিধা আহি পৰে। দাদা কি ক'ব, বৰষুণ আৰু বৰষুণৰ বাবে অটো চলাবলৈ অসুবিধা হৈছে আপোনালোকৰ? নিশ্চয় অসুবিধাটো হৈছে অলপ, কিন্তু অসুবিধা হ'লেও চলাব লাগিব, উপায় নাই। আৰু চৰকাৰটো কাম কৰিয়ে আছে। আৰু মানুহ যদি ঠিক থাকে, পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখে, আপুনি ড্ৰেইনবিলাক চাবচোন, দুনীয়াৰ বটল জেবৰা যিমান আছে চব তাতে পেলায়। এই পেলোৱাৰ কাৰণে আজি এই দুৰ্যোগ লৈ আছে। মানুহ ঠিক থাকিলে চব ঠিক থাকিব, পৰিষ্কাৰ হৈ যাব। এইবিলাক জাবৰা চাবৰা যিমান আছে মানুহ ঘৰৰ পৰা আনি কিনে আপুনি ড্ৰেইনৰ ভিতৰত সোমাই দিয়ে, বটল সলাই দিয়ে। আমি নিজে দেখা পাইছোঁ, পল্টন বজাৰ হওক য'তে হওক ধৰক মানে বটলে পাব খালি আৰু জাবৰা পাব। চৰকাৰটো কাম কৰি আছে, ধুনীয়া ডেমত কিছুমান গাড়ী আনিছে, কাম কৰি আছে। আৰু হেমন্ত ডাঙৰীয়া কাম কৰি আছে। নিশ্চয় মই আশা ৰাখিছোঁ, নিশ্চয় কাম কৰিবই আৰু ভালেই হ'ব। যিহেতুকে আমি পূৰ্বতে আমি কৈছিলো যে অকল চৰকাৰক দুখ দিলে নহয়, যিহেতু আমি দেখিবলৈ পাওঁ যে প্ৰায় সময়ত আমি চৰকাৰক দুখ দি থাকোঁ। কিন্তু এগৰাকীয়ে জনাইছে যে আমি যিহেতু এটা বাতৰি আমি প্ৰস্তুত কৰিছিলোঁৱে যে ভুল কাৰ বুলি, সেই বাতৰি প্ৰস্তুত কৰাৰ সময়ত আমি জনাইছিলোঁ যে যিহেতু গুৱাহাটী মহানগৰীত কিছু লোকে যিসমূহ জাবৰ, অৰ্থাৎ জাবৰ জোঁথৰ বৰ্তমান ড্ৰেইনত পেলায়, আৰু ড্ৰেইনত পেলোৱাৰ কাৰণে সেই জাবৰ জোঁথৰবোৰ ড্ৰেইনত জমা হয়, অৰ্থাৎ ভৰলু নদীত জমা হয়, আৰু তাৰ পাছতে বানপানীৰ সৃষ্টি হয়। যিহেতু আমি সেইসমূহ বাতৰি প্ৰস্তুত কৰি আহিছিলোঁ, একাংশ লোকে নিজৰ দুটকা বচোৱাৰ স্বাৰ্থত এনেধৰণৰ কাৰ্য সংঘটিত কৰে, যাৰ ফলত বানপানী হয়। আৰু এতিয়া সেই বানপানীৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে একাংশ জনসাধাৰণে। আমি এগৰাকী ব্যৱসায়ী আছে, যিহেতু ব্যৱসায়ীসকলৰ যথেষ্ট অসুবিধা হৈছে, দোকানসমূহ বন্ধ কৰিবলৈ, দোকানত গ্ৰাহক নাই। আমি তেখেতৰ পৰা জানিব বিচাৰিম যে কি ক'ব, যিহেতু যথেষ্ট অসুবিধা হৈছে, দোকানত আজি মানুহ নাই। বানপানী চাৰিওফালে কেৱল বৰষুণ বৰষুণ আৰু পানী, কি ক'ব? যিহেতু আপোনাৰ দোকানখনৰ পৰা আপুনি চলি আছে,
আৰু আজি বৰষুণ দিছে, মানুহ ওলাই আহিব পৰা নাই বৰষুণৰ কাৰণে, যিহেতু আপোনাৰ দোকানখন এদিন নচলালে হয়তো অসুবিধা হয় পৰিয়ালৰ। কি ক'ব এই বিষয়ে? এদিন নচলালে অসুবিধা হয়। দেখিছে সমগ্ৰ বৰ্তমান গুৱাহাটী, আমি বৰষুণৰ মাজতে এনেধৰণে আমি বাতৰি প্ৰস্তুত কৰিছোঁ, কিয়নো আমাৰ যিহেতুকে ৰাইজক সজাগ কৰিবলৈ, অৰ্থাৎ কিছু লোকৰ কাৰণে বৰ্তমান এই বৰষুণ যেনেধৰণে বৰষুণ দিছে, সেই বৰষুণৰ সময়ত বানপানী হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু এই বানপানীৰ ক্ষেত্ৰত সাময়িকভাৱে দায়ী হৈছে ৰাইজ, অৰ্থাৎ কিয়নো আমি যদি দেখাওঁ যিসমূহ ড্ৰেইন, সেই ড্ৰেইনসমূহত মানুহে জাবৰ পেলায়, অৰ্থাৎ জাবৰসমূহ ড্ৰেইনত পেলায়, আৰু ড্ৰেইনত পেলোৱাৰ ফলত পানী যাব নোৱাৰে ড্ৰেইনেদি, আৰু যাৰ ফলত বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আমি জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো যে এইটোৱে যে সমগ্ৰ গুৱাহাটী বৰ্তমান বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। যিহেতু কালিৰ পৰা বৰষুণ দি আছিলে, এজন লোক আমি পাইছো, তেখেতক বৰষুণত তিতি তিতি তেখেতে আহিছে, তেখেতৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিম। কি ক'ব? এয়া চাৰিওফালে বৰষুণ, নহয় জানো? চবেই ৰাস্তা ঘাট গাড়ী মানুহ অহা যোৱা কষ্ট হৈছে। কি কৰিব এতিয়া? চৰকাৰে পৰ্যাপ্ত মানে পৰিকল্পনা লৈ শেষ কৰিব লাগে আৰু বানপানী কেৱল কি ক'ব, চৰকাৰক দুখ দিব নে অকল জনসাধাৰণৰ ভুল আছে বানপানীৰ ক্ষেত্ৰত? কোনোবাখিনিত আমাৰ জনসাধাৰণৰ কোনোবাখিনিত ভুল আছে, সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, নহয় জানো? য'তে ত'তে যি টি কৰা হৈ গৈছে। সুপৰিকল্পিতভাৱে বানপানীখিনি সমস্যাটো সমাধান হোৱাটো বিচাৰোঁ। যিসকলে পাচলি বিক্ৰী কৰি জীৱন চলাই আছে, জীৱন নিৰ্বাহ কৰি আছে, যিহেতু বৰষুণ দিছে, বৰষুণৰ কাৰণে তেখেতলোকৰ দোকান আমি দেখিবলৈ পাইছো গ্ৰাহক নাই, অৰ্থাৎ বৰষুণৰ কাৰণে কোনো ওলাই আহিবলৈ পোৱা নাই। হয়তো চব্জি কেইটা যদি তেখেতলোকে যদি নিবিকে, পাচলি কেইটা যদি নিবিকে, তেতিয়াহ'লে তেখেতলোকৰ এদিনৰ চলিবলৈ অসুবিধা হয়, কিয়নো পাচলিসমূহ বহুত দাম দি কিনি আনিব লগা হয়, অৰ্থাৎ সেই পাচলিখিনি এদিন বিক্ৰী নহ'লে নষ্ট হয়। মই সেইগৰাকী ব্যৱসায়ীৰ পৰা মই সুধিব বিচাৰিম, বৰষুণ দিছে, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে? বহুত কষ্ট হৈছে, চলাৰ উপায় নহয় হৈছে। আৰু মিউনিচিপালিটি কালি বহুত মাল ভাঙি চিকিৎসা কৰি দিছে, তাতে কি এইটো হৈছে আৰু বস্তু ভাঙি দিয়ে, মলবিলাক উঠাই লৈ যায়, মুৰ্গী চুৰ্গী চব নিদিয়ে, ভাগাই খায়। আৰু বন্ধ নকৰাবিলাক তাতে একো নকয়, খালি আমাক খুৰা নহয় ভাঙি দিয়ে। আৰু গুৱাহাটীত বানপানীৰ সমস্যা বহুত দিনৰ পৰাই, আৰু এই বানপানীৰ সমস্যা অকল চৰকাৰে জগৰীয়া নে জনসাধাৰণ জগৰীয়া বুলি ভাবে? চবৰে হৈছে, সকলোৰে কাৰণে হৈছে। আৰু এগৰাকী ব্যৱসায়ী আছে, তেখেতৰ ব্যৱসায় দোকানতো আজি বৰ্তমান কোনো লোক নাই, অৰ্থাৎ যথেষ্ট অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছে। দোকানত তেখেতে বৰষুণত তিতি তিতি তেখেতে চব্জিসমূহ বা শাক পাচলিসমূহ তেখেতে ঠিক কৰি আছে, কিন্তু দোকানখনলৈ বৰ্তমানলৈকে কোনো ধৰণৰ লোক আহি পোৱা নাই। মই তেখেতৰ লগত কথা পাতিব বিচাৰিম, কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে? মানে বৰষুণ দিছে, বৰষুণে যিহেতু আজি দোকানত আপোনাৰ গ্ৰাহক অহাই নাই কোনো, বৰ্তমান বস্তু তেনেকেই আছে, অসুবিধা নিশ্চয় হৈছে। অসুবিধাটো হৈছে, যিহেতু তেখেতেও জানে তেখেতৰ অসুবিধা হৈছে, কিয়নো এইখিনি জেগাত তেখেতলোকে চব্জিৰ দোকান দি পেলাই তেখেতলোক চলি আছে, আৰু কিন্তু এতিয়া সেই চব্জি দোকানসমূহত বৰ্তমান গ্ৰাহকৰ কোনো ধৰণৰ আহিব পৰা নাই, কিয়নো বৰষুণ, চাৰিওফালে বৰষুণ, আৰু বৰষুণৰ বাবে গ্ৰাহকসকল আহিব পৰা নাই। আৰু বৰ্তমান তেখেতলোকৰ যি অৱস্থা আছে সেয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এজাক বৰষুণ দিলে গুৱাহাটীৰ জনজীৱন কেনেদৰে ব্যাঘাত হৈ পৰে, অৰ্থাৎ চাৰিওফালে এতিয়া বৰষুণৰ কাৰণে যথেষ্ট অসুবিধা হোৱা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাই গৈছোঁ, সেই দৃশ্যসমূহ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গুৱাহাটীত বৰ্তমান পৰিস্থিতি কেনেকুৱা হৈছে, মই মোৰ সহযোগী কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাম যে গুৱাহাটীৰ বৰ্তমান পৰিৱেশ কেনেকুৱা। আমি এতিয়া বৰ্তমান অমৃত উদ্যানৰ ওচৰত আছোঁ, আৰু সেই অমৃত উদ্যানৰ ওচৰত গুৱাহাটীত বৰষুণৰ পৰিমাণ যথেষ্ট বেছি হোৱা দেখিবলৈ পোৱা গৈছে। পুৱাৰ ভাগৰ পৰাই বৰষুণ দি আছিলে, কিন্তু এতিয়া বৰষুণৰ পৰিমাণ যথেষ্ট বেছি হোৱা দেখিবলৈ পোৱা গৈছে। আমি কিছু লোক ইয়াত আহিছে, তেখেতলোকে হয়তো অফিচৰ পৰা আহিছে বা কোনোবা ক'ৰবাৰ পৰা আহিছে, আৰু তেওঁলোক তেনেকৈ বৰষুণত তিতি তিতি আহিব লগা হৈছে। আমি সেইসকলৰ পৰা আৰু জানিবলৈ চেষ্টা কৰিম গুৱাহাটী কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। গুৱাহাটী কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন, সকলোৱে ভাবে গুৱাহাটী মহানগৰী গাঁৱত থকা মানুহৰ বাবে বহুত সুখত আছে, কিন্তু বৰ্তমান গুৱাহাটী মহানগৰীত বানপানী। কি ক'ব? গুৱাহাটীৰ পৰা এতিয়া মই আজি নগাঁও যাব লাগে, কিন্তু এতিয়া যাব পৰা নাই এতিয়া, কাৰণ যোৰাপাটত পানী হৈছে। কি ক'ব, গুৱাহাটী মহানগৰীত যিহেতু পানী হোৱা দেখিবলৈ পোৱা যায়, গুৱাহাটী মহানগৰীত পানী হৈছে, কিন্তু সেই বানপানীৰ কাৰণে আমি সৰ্বসাধাৰণতে আমি চৰকাৰক দোষ দিওঁ। অকল চৰকাৰ জগৰীয়া হয় নে জনসাধাৰণৰ এই ক্ষেত্ৰত জগৰীয়া হয় বুলি ভাবে? জনসাধাৰণো জগৰীয়া হয়, কাৰণ ট্ৰেইনবিলাক ব্লকেজ হৈ যায় সেইকাৰণে। এগৰাকী উবেৰ চালক, অৰ্থাৎ যিয়ে এই বাহনখন লৈয়ে দিনটো ভাড়া মাৰে, অৰ্থাৎ যিকেইটা পইচা পায় সেইকেইটা পইচা দি নিজৰ পৰিয়ালটো চলায়। যিহেতু দাদা বৰষুণ দিছে, চাৰিওফালে পানী, কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে দাদা? গাড়ী নিব নোৱাৰা হৈছে ছাৰ, বহুত অসুবিধা হৈছে। এনেকুৱা হৈছে গাড়ী চলাব নোৱাৰা হৈছে, ভাড়াটোও কম দিয়ে অনলাইনত।
যিহেতু এটা দেখিছোঁ চাৰিওফালে বানপানী হৈছে গুৱাহাটী মহানগৰীৰ প্ৰায়সমূহ অঞ্চল বৰ্তমান বানপানীৰ কবলত বুলি ক'ব পাৰি যিহেতু এখন স্মাৰ্ট চিটি বুলি কোৱা হয় গুৱাহাটী মহানগৰী কিন্তু সেই স্মাৰ্ট চিটি এতিয়া ধোঁৱা-চাঙত উঠিছে কি ক'ব এই বিষয়ে চৰকাৰলৈ কি আহ্বান জনাব চৰকাৰলৈ কি আহ্বান জনাম খালি খেতি খাব দিয়ক ছাৰৰ হাতক হেমন্ত মামাৰ হাতক খেতি খাব দিয়ক গুৱাহাটীততো একোৱেই নাই বুলি ক'ব পাৰি এনেকুৱা হৈছে সকলো চাইডৰ চাইডে পানী হৈ গৈছে যিহেতু এই ইলেকশ্যনৰ সময়ত কয় নিৰ্বাচনৰ সময়ত ডাঙৰ ডাঙৰ কথা কয় যে গুৱাহাটী বানপানী ৰোধ কৰা হ'ব বা অন্য বহুত সময় কথা হয় কিন্তু বানপানী ৰোধ কৰা এতিয়ালৈকে সম্ভৱ হোৱা নাই কাৰণ বানপানী বহুত বছৰ পুৰণা যাৰ কাৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে গুৱাহাটী মহানগৰবাসীয়ে তেখেতলোকে এ চি ৰুমত সোমাই থাকে যি মন্ত্ৰী বিধায়ক এ চি ৰুমত সোমাই থাকে তেখেতলোকে গম নাপায় কিন্তু অসুবিধাৰ সন্মুখীন হয় গুৱাহাটী মহানগৰবাসীয়ে কি ক'ব কি ক'ম আৰু আমাৰতো আমাৰ কথা নুশুনিব না সকলোৱে এতিয়া ৰাইজৰ খাম বুলি ভোট দিয়াৰ টাইমতো সকলোকে কয় যে মই সকলোকে সুবিধা কৰি দিম আমাৰতো এনেকুৱা হৈছে চলাবই নোৱাৰা হৈছে